নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ ইংলিছৰ ফাৰ্ষ্ট লেছন যিটো পয়েম আছে ফাৰ্ষ্ট লেছনৰ, ইয়াৰে কুৱেশ্যন এনচাৰবিলাক কৰি দেখুৱাম। আগৰ ভিডিঅ'ত মই কি কৰিছিলোঁ, ইয়াৰে এক্সপ্লেনেশ্যন দি দিছিলোঁ। ঠিক আছে, আজি কুৱেশ্যন এনচাৰবিলাক কৰি দেখুৱাম। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে চোৱা। ৱেৰ ডাজ দ্য পয়েট ফ্ল'ট হিজ পেপাৰ বোট? কবিয়ে তাৰ কাগজেৰে বনোৱা নাওবিলাক ক'ত উটুৱাই দিছিলে? মই ইয়াতে লিখি ৰাখিছোঁ, তোমালোকে চাই যাবা একফালৰ পৰা। দ্য পয়েট ফ্ল'ট হিজ পেপাৰ বোটছ ওৱান বাই ওৱান ডাউন দ্য ৰানিং ষ্ট্ৰীম। কাগজেৰে বনোৱা নাওবিলাক ক'ত উটুৱাই দিছিলে সি? ৰানিং ষ্ট্ৰীমত। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো কি আছে। হোৱাট ডাজ দ্য পয়েট ৰাইট অন হিজ পেপাৰ বোটছ? কাগজেৰে বনোৱা নাওবিলাকত সি কি লিখি কিনে পঠাই দিছিলে? কি লিখিছিলে কবিয়ে? দ্য পয়েট ৰাইট হিজ নেম এণ্ড দ্য নেম অফ দ্য ভিলেজ হুৱেৰ হি লিভ অন হিজ পেপাৰ বোটছ। সি কি লিখিছিলে? তাৰ নিজৰ নামটো আৰু সি থকা ঠাইখনৰ নামটো কাগজেৰে বনোৱা নাওখনত লিখি দিছিলে। নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে। দ্য পয়েট ফ্ল'ট দ্য পেপাৰ বোটছ ডাউন দ্য ৰানিং ষ্ট্ৰীম হোৱাট ইজ হিজ হোপ? মানে সি যেতিয়া কাগজেৰে বনোৱা নাওবিলাক উটুৱাই দিছিলে, সি কি আশা কৰি কিনে উটুৱাই দিছিলে? ঠিক আছে, তাৰ হোপটো কি সুধিছে? কি আছিলে? দ্য পয়েট হোপ ইজ ডেট ছামৱান ইন ছাম ষ্ট্ৰেঞ্জ লেণ্ড উইল ফাইণ্ড দ্য পেপাৰ বোটছ এণ্ড ন' হু ইজ হি। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা। দ্য পয়েট পুটছ ফ্লাৱাৰ ইনটু দ্য বোটছ। মানে কবিয়ে কি কৰিছিলে? কাগজেৰে বনোৱা নাওবিলাকত ফুলেৰে ভৰ্তি কৰি দিছিলে। নাওবিলাক ফুলেৰে ভৰ্তি কৰি দিছিলে। আৰু সি সুধিছে ফ্ৰম হুৱেৰ ডাজ হি কালেক্ট দ্য ফ্লাৱাৰ? সেই ফুলবিলাক ক'ৰ পৰা কালেক্ট কৰিছিলে কবিয়ে? সেইটো প্ৰশ্ন সুধিছে। এনচাৰটো কি হ'ব চোৱা। দ্য পয়েট কালেক্ট দ্য ফ্লাৱাৰ্ছ ফ্ৰম দেয়াৰ গাৰ্ডেন। মানে কবিৰ নিজৰ গাৰ্ডেন আছিলে, সেই গাৰ্ডেনৰ পৰা ফুলবিলাক কালেক্ট কৰি নাওবিলাকত ভৰাই দিছিলে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা। হোৱাট ডাজ দ্য পয়েট মিন বাই ব্লুমছ অফ দ্য ডাউন? মানে কবিতাটোত যে আছিলে ব্লুমছ অফ দ্য ডাউন, সেই শব্দটোৱে কি বুজাইছে? ঠিক আছে, সেই শব্দটো কি বুজাইছে? দ্য পয়েট মিন বাই ব্লুমছ অফ দ্য ডাউন ইজ আৰ্লি মৰ্ণিং ফ্লাৱাৰ। মানে যিবিলাক ফুল ৰাতিপুৱা ফুলে, সেই ফুলবিলাকৰ কথা কৈছে। স্পেচিয়েলি কাৰ কথা কৈছে? শেৱালি ফুলৰ কথা কৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। হোৱাই ডাজ দ্য পয়েট ৰাইট হিজ নেম এণ্ড এড্ৰেছ অন দ্য পেপাৰ বোটছ? কবিয়ে নাওবিলাকত কিয় নিজৰ নাম আৰু এড্ৰেছ লিখিছিলে? দ্য পয়েট ৰাইট হিজ নেম এণ্ড এড্ৰেছ অন দ্য পেপাৰ বোটছ বিকজ হি হোপ ডেট ছামৱান ইন ছাম ষ্ট্ৰেঞ্জ লেণ্ড উইল ফাইণ্ড দ্য পেপাৰ বোটছ এণ্ড ন' হু ইজ হি। মানে সি এইটো কাৰণে লিখিছিলে তাৰ নিজৰ নাম আৰু এড্ৰেছটো, যাতে যিটো জাগাত গৈ কিনে সেই নাওবিলাক পায়, তাৰে মানুহবিলাকে যাতে গম পায় সেই নাওখন কোনে পঠাইছে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা। 8 নম্বৰটো কি দিয়া আছে? 7 নম্বৰটো আমি কৰি নেদেখুৱাওঁ, কাৰণ তোমালোকক সুধিছে তোমালোকে নাও বনাই পাইছানে নাই। ঠিক আছে, তো আমি 8 নম্বৰটো কৰি দেখুৱাম। ৰাইট দ্য নেম অফ দ্য পয়েট এণ্ড ৰাইট 3 চিম্পল চেণ্টেঞ্চ এবাউট হিম। প্ৰথমতে কবিজনৰ নাম লিখিব দিছে আৰু তেওঁৰ বিষয়ে 3টা চেণ্টেঞ্চ লিখিব দিছে, আৰু এই 3টা শব্দ ব্যৱহাৰ কৰি কিনে লিখিব দিছে। কি কি শব্দ? কবিগুৰু, গীতাঞ্জলি আৰু নবেল প্ৰাইজ ইন লিটাৰেচাৰ। মই ধুনীয়াকৈ এনচাৰটো কৰি দেখাইছোঁ, চাবা। দ্য নেম অফ দ্য পয়েট ইজ ৰবীন্দ্ৰনাথ টেগোৰ। কবিজনৰ নাম কি আছিলে? ৰবীন্দ্ৰনাথ টেগোৰ। আৰু এই 3টা শব্দ ব্যৱহাৰ কৰি কিনে মই 3টা চেণ্টেঞ্চ লিখিছোঁ, চাই যোৱা। কি লিখিছোঁ? হি ৱাজ ন'ন এজ কবিগুৰু। তেওঁক কি হিচাপে জনা গৈছিলে? কবিগুৰু হিচাপে। তাৰপিছত নেক্সটটো কি আছে? হি ৰোড দ্য ফেমাছ বুক গীতাঞ্জলি। তেওঁ ফেমাছ কিতাপ কি লিখিছিলে? গীতাঞ্জলি। সেইখনৰ কাৰণেই আকৌ কি পাইছিলে সি?
নবেল প্ৰাইজ পাইছিলে ইন লিটাৰেচাৰ কেতিয়া পাইছিলে 1913ত নেক্সট কুৱেশ্যনটো চোৱা ফাইণ্ড ৱৰ্ডছ হুইচ ৰাইম উইথ এই শব্দকেইটাৰ কিহৰ লগত ৰাইম কৰে সেইকেইটা লিখিব দিছে ঠিক আছে মই কেইটামান লিখি দিছোঁ চোৱা বোটটো কি হ'ব লোড লেণ্ডটো বেণ্ড হ'ব পাৰে নাইটটো লাইট লিখিব পাৰা বিগটো পিক লিখিব পাৰা ঠিক আছে তাৰপিছত চোৱা একেবাৰে লাষ্টৰ কুৱেশ্যনটো কি দিয়া আছে মেক চেণ্টেন্স উইথ ডে বাই ডে ওৱান বাই ওৱান ষ্ট্ৰেঞ্জ এণ্ড ছেফ এই চাৰিটা শব্দ ব্যৱহাৰ কৰি কিনে তোমালোকক চেণ্টেন্স বনাব দিছে মই ধুনীয়াকৈ কবিতাটোৰ পৰাই ওলাই কিনে চেণ্টেন্স বনাই কিনে লিখি দিছোঁ চাবা ধুনীয়াকৈ কি লিখিছোঁ চোৱা ডে বাই ডেটো দি কি লিখিছোঁ ডে বাই ডে হি ফ্লট হিজ পেপাৰ বোট মানে সি কি কৰিছিলে সদায় কাগজেৰে বনোৱা নাওবিলাক উটুৱাই দিছিলে ওৱান বাই ওৱান এখনকৈ কি কৰিছিলে ৰানিং ষ্ট্ৰীমত উটুৱাই দিছিলে ওৱান বাই ওৱানেদি এইটো চেণ্টেন্স লিখিব পাৰা কবিতাটোতে আছে চেণ্টেন্সটো এইটো উঠাই দিলে হ'ল ষ্ট্ৰেঞ্জেদি কি লিখিছোঁ আমি দ্য পয়েট হোপ ডেট ছামৱান ইন ছাম ষ্ট্ৰেঞ্জ লেণ্ড উইল ফাইণ্ড হিজ বোট মানে কি সি আশা কৰিছিলে কবিয়ে যাতে কোনোবা অচিনাকি ঠাইত গৈ কিনে কোনোবা অচিনাকি মানুহ এটাৰ কাগজেৰে বনোৱা নাওবিলাক পাই যায় তাৰপিছত লাষ্টটো কি আছে ছেফ মানে কি সুৰক্ষা দ্য পয়েট হোপ ডেট দ'জ ব্লুমছ অফ দ্য ডাউন উইল বি কেৰিড ছেফলি টু লেণ্ড ইন দ্য নাইট মানে কবিয়ে কি আশা কৰিছিলে যাতে ৰাতিপুৱা ফুলা সেই ফুলবোৰ সেই ঠাইখনলৈ অচিনাকি ঠাইখনলৈ সুৰক্ষিতভাৱে ৰাতিলৈকে গৈ পায় ঠিক আছে